হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল কৰাত। বাৰু মোৰো খবৰ ভালেই। আৰু লাইফটো ইমান বেছি বিজি হৈ গৈছে নিউ ইয়েৰ আহিলে, কিন্তু মোৰ কি ক'ব মানে বহুত বেছি মই দৌৰাদৌৰি মাজত চলি আছোঁ এইকেইদিন। একো তেনেকুৱা ব্লগো দিব পৰা নাই। তাৰ মাজতে কি হৈ গ'ল জানেনে, মোৰ ভাইটিয়ে ছোৱালী আনিলে। আৰু কি কৰিব এতিয়া, উপায় নাই। ইমান কম বয়সত আনিছে, তাকে আমাৰ সেইটোৱে বেয়া লাগি আছে। এটাই ল'ৰা, আমাৰ বহুত বেছি চখ আছিলে, কিন্তু কি কৰিব, উপায় নাই। তাকে এতিয়া আমি আৰু ভাবিছোঁ তাৰ নিকাখন অলপ ভালকৈ পাতিম, আৰু তাৰে এতিয়া প্ৰিপেৰেশ্যন চলি আছে। মই ভাবিলোঁ ব্লগটো এতিয়া আৰম্ভ কৰি দিওঁ আৰু গোটেই প্ৰিপেৰেশ্যনখিনিও আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আজি কেই তাৰিখ হৈছে? আজি 13 তাৰিখ। আৰু গোটেইখিনি মানে মই যিহেতু ডাঙৰ হওঁ ঘৰৰ, গোটেই দায়িত্বখিনি ময়ে লৈছোঁ। তাকে মই ব্লগটো এতিয়া আৰম্ভ কৰি দিলোঁ। আম্মাহঁত চব বজাৰতে আছে, আৰু একেবাৰে শেষলৈকে চাব, ঠিক আছে? ফালে এতিয়া মানুহৰ এখন বিয়া পাতিবলৈ কাৰণে 1 বছৰ এটাৰ প্ৰিপেৰেশ্যন লাগি যায় ন, কিন্তু সেই 1 বছৰৰ প্ৰিপেৰেশ্যনটো আমি এদিনতে মানে কৰিছোঁ। বহুত বেছি কষ্ট হৈছিলে আমাৰ এদিনত গোটেইখিনি মেনেজ কৰিবলৈ। বেলেগে বজাৰ কৰি আছোঁ। কেনেকৈ কি দেখাব পাৰিছোঁ আই হেভ ন' আইডিয়া। মানে তথাপিও ট্ৰাই কৰিছোঁ আপোনালোকক দেখাবলৈ কাৰণে। আৰু এতিয়া খাবলৈ গৈ আছোঁ। বহুত বেছি ভোক লাগি আছে, আৰু খাই মেলি, আৰু আজিয়ে আছে মেহেন্দি। ৰেগুলাৰ ৱেৰ কৰিব পৰাকৈ জুৱেলাৰী চাই আছোঁ। আৰু এতিয়া যিহেতু সোণৰ দাম ইমান বেছি বাঢ়ি গৈছে, মানে সেই বস্তুটো যিসকলৰ বিয়া আহিছে তেওঁলোকে গম পাইছে চাগে। আৰু তাতে আমি গোটেইখিনি কাম মানে এদিনত কৰিছোঁ যে, তাৰ বাবে কষ্টটো আমাৰ বহুত বেছি হৈছে। মানে কি ক'ব, চাগে তাৰ ভাগ্যতে এনেকৈয়ে আছিলে, সেইটো কাৰণে মানে একচেপ্ট কৰিবলৈ বহুত বেছি আমাৰ কষ্ট হৈছে। কিন্তু যিহেতু আমাৰ এটাই ল'ৰা, তাৰ কাৰণে মানে আমি ভাবিছোঁ যে গোটেইখিনি কাম যাতে ভালকৈ কৰোঁ। এতিয়া চেণ্ডেল চাব আহিছোঁ, ভাগৰি গৈছোঁ। মানে কৈছোঁ নহয়, এদিনত যে বহুতখিনি কাম কৰিবলগীয়া হৈছে। আৰু এতিয়া ঘৰত গৈ মেলিহে মেহেন্দি ফাংচন ষ্টাৰ্ট হ'ব। বাকী কি লোৱা হ'ল গোটেইখিনি 1 by 1 গোটেইখিনি আপোনালোকক দেখাম। একো মানে কৈ থকা নাই, আৰু মই ভইচ অভাৰে দি দিছোঁ। গম পাইছে নহয়, কেতিয়া আহিছিলোঁ? দিনৰ 12:30 মান বজাত আহিছিলোঁ চাগে, আৰু এতিয়া 6:30 বাজি গ'ল। ইয়াতে বজাৰতে মানে আজিৰ দিনটো পাৰ হৈছে, কাৰণ এদিনৰ ভিতৰত গোটেইখিনি কৰিব লগা হৈছে। চবেই মানে আব্বা হওক, আম্মা হওক, এলিছ হওক, আলফাজ হওক, চবেই ভাগে ভাগে যিমান যি মানে কৰিব লগা আছে আজিৰ দিনটোৰ ভিতৰতে চব বজাৰ কৰিছে। লগতে কইনাৰ বজাৰো কৰি আছোঁ। সেয়ে আৰু যি লোৱা হ'ল ঘৰত গৈ গোটেইখিনি দেখাম দেই আপোনালোকক। অ'কে। সাইজটো এতিয়া ৰাতি হৈ গ'ল। এতিয়া দিনৰ পৰা ৰাতি কৰি দিলোঁ। এতিয়া আহিছোঁ এলেন চলিত আহিছোঁ আজহাৰৰ কাৰণে শ্বপিং কৰিবলৈ। সেই ট্ৰাই কৰিব গৈছে, আৰু কি ক'ম, অৱস্থা বেয়া হৈ গৈছে। পুৰা অৱস্থা বেয়া হৈ গৈছে। এইফালে ঘৰলৈ আহি পাই দৌৰাদৌৰিকৈ বস্তু পাতিখিনিও ৰাখিলোঁ। তাৰপিছত আহিলোঁ পেণ্ডেল চাবলৈ কাৰণে। মোৰ য'ত বিয়াখন হৈছিলে তাতে গোটেইখিনি এৰেঞ্জমেণ্ট কৰা হৈছে। আৰু কৈছোঁ নহয়, এদিনৰ ভিতৰত যে ইমানখিনি যে সম্ভৱ হৈ উঠিলে, আল্লাহৰ ওচৰত বহুত লাখ শুক্ৰিয়া। আৰু বহুত বেছি মনটোত বহুত বেছি দুখ লাগি আছে, কাৰণ মোৰ নানী ঘৰৰ মানুহখিনি মানে কি ক'ব, এদিনততো কোনো তেনেকৈ আহিব নোৱাৰে ন, আৰু উপায়ো নাইকিয়া। কি কৰিব, আল্লাহৰ চাগে এনেকৈ হুকুম আছিলে। আৰু আপোনালোকে প্লিজ দোৱা কৰিব আলফাজৰ কাৰণে, মোৰ ছিষ্টাৰ ইন ল খুশবুৰ কাৰণে। মই তাইক বাৰু ভালকৈ দেখাম, আৰু যেনেকৈ যি আমি পাৰিছোঁ মানে সেইখিনিয়ে মানে কৰিব চেষ্টা কৰিলোঁ। আৰু এইফালে মেহেন্দি খুব ধুনীয়াকৈ তন্নুৱে লগাই দিছে। তন্নু মেহেন্দি আৰ্টিষ্ট, ডিব্ৰুগড়ৰ হয়। মই দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত চেক কৰিব পাৰে। তাই খুব ধুনীয়া, তাই মোৰ ফ্ৰেণ্ড হয়, মানে তাই চাইল্ডহুড ফ্ৰেণ্ড হয়। মই যাক যেনেকৈ যি ধৰি লওক মেকআপ আৰ্টিষ্টৰ পৰা লৈ মেহেন্দি আৰ্টিষ্ট, মই যেনেকৈ মানে কৈছোঁ নহয়, ইমান কম টাইমৰ ভিতৰত যে সিহঁতে গোটেইখিনি কাম কৰি দিছে, সেইটো কাৰণে সকলোকে থেংক ইউ ছ' মাছ। আৰু এইফালে অকণমান দেখাই দিছোঁ গোটেই ঘৰৰ মানুহখিনিক।
আৰু মানে সকলো মানুহ বহুত বেছি শ্বক হৈ গৈছে যে এদিনত হাউ ইজ ইট পচিবল, মানে সঁচাকৈ এয়া আল্লাৰে হুকুম আছিলে, গোটেইখিনি আল্লাই মানে আচান কৰি দিলে। তাৰপিছত সিহঁতৰ কাৰণে কেক এটাও আনিলোঁ আৰু লগতে কইনা ঘৰত গৈও কিবাকিবি নিয়ম থাকে ন, সেইখিনিও বাৰু কৰিলোঁ। সেই চব বাৰু আপোনালোকক দেখুওৱা নহ'ল। আৰু ল'ৰাখিনি এনেকৈ ফূৰ্তি কৰিলে আৰু সেইফালে হাম্মাকো। আৰু এটা কথা, আপোনালোকে যদি নতুনবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰিব নাপাহৰিব দেই।